নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ আজি এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি এটা আপডেট আহি পৰিছে কিছু সময়ৰ আগতে। ইয়াত 5 মাৰ্চ দেখুৱাইছে অফিচিয়েল নটিছখনত, কিন্তু আমি নটিছখন অলপ আগতে পাইছোঁ। বাৰু যি কি নহওক, এই নটিছখন আজি যিহেতু পাইছোঁ আজি 6 মাৰ্চ তাৰিখে, আৰু অহা কালিলৈ আমাৰ ADR ৰিজাল্ট দিয়া কথা আছিল চতুৰ্থ আৰু তৃতীয় বৰ্গ দুয়োটা বিভাগৰ। কিন্তু বৰ্তমান আমি এই নটিছখনত দেখিবলৈ পাইছোঁ যে তৃতীয় বিভাগৰ ৰিজাল্ট দিয়া হ'ব অহা কালিলৈ, অৰ্থাৎ চতুৰ্থ বৰ্গৰ ৰিজাল্টৰ বিষয়ে ইয়াত কোনো ধৰণৰ নটিছত লিখা হোৱা নাই। এই নটিছখনত আৰু কেনেকুৱা কি ধৰণৰ বিষয়সমূহ উল্লেখ কৰা হৈছে ভালদৰে মন কৰিব। আৰু মেইন বিষয় এইটোৱে যে অহা কালিলৈ যিহেতু 7 তাৰিখ, গতিকে 7 তাৰিখে ৰিজাল্ট দিয়া হ'ব তৃতীয় বৰ্গৰ, মানে ADR থাৰ্ড গ্ৰেডৰ ৰিজাল্ট দিয়া হ'ব অহা কালিলৈ। আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্টক লৈ এই নটিছখনত কোনো ধৰণৰ একো তেওঁলোকে লিখা নাই। এতিয়া কেনেকুৱা কি ধৰণৰ বিষয়সমূহ লিখিছে ভালদৰে মন কৰিব। এইখন অফিচিয়েল নটিফিকেশ্যন হয়, কোনো ধৰণৰ ফেক নহয়। ইয়াত লিখা হৈছে যে গভৰ্ণমেণ্ট অফ আছাম ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট আৰু আছাম এডমিনিষ্ট্ৰেশ্যন আৰু ষ্টাফ কলেজ, এইবিলাক লিখা হৈছে খানাপাৰা গুৱাহাটী 22 ইমেইল এড্ৰেছ গুৱাহাটী, এইবিলাক ডেটৰ বিষয়ে লিখা হৈছে, বা SLRC বৰ্ডৰ যিহেতু নটিছ এইখন। ইয়াত বিশেষকৈ মন কৰিবলগীয়া এইটোৱেই যে আমাৰ 7 মাৰ্চৰ ৰিজাল্ট দিয়া হ'ব অহা কালিলৈ গ্ৰেড 3 পদৰ। আৰু ইয়াত কোনকেইটা ৱেবছাইটত ৰিজাল্টটো উপলব্ধ হ'ব সেইটো লিখা হৈ আছে যে www.sitesevaonline.org, www.assam.gov.in বা SLRC ৱেবছাইটত আমি আমাৰ ৰিজাল্টটো চাব পাৰিম। আৰু আমি আমাৰ ৰিজাল্টটো কেনেকৈ চাব পাৰিম, এপ্লিকেশ্যন নম্বৰ আমি যেতিয়া ব্যৱহাৰ কৰিছিলোঁ এপ্লাই কৰোঁতে বা সেইখিনি সময়ত এপ্লিকেশ্যন নম্বৰ আৰু পাছপৰ্টৰ জৰিয়তে আমি আমাৰ এডমিট কাৰ্ডখনৰ জৰিয়তে আমি আমাৰ ৰিজাল্টটো চাব পাৰিম অহা কালিলৈ 7 তাৰিখে ADR থাৰ্ড গ্ৰেডৰ। গতিকে এইটোৱেই আপডেট আছিল ADR ৰিজাল্টক লৈ। বৰ্তমান নটিফিকেশ্যন প্ৰকাশ কৰা হৈ গৈছে, দুটাকৈ ৱেবছাইটত প্ৰকাশ পাব অহা কালিলৈ তৃতীয় বিভাগৰ ৰিজাল্ট www.sitesevaonline.org আৰু যিটো আমাৰ SLRC অফিচিয়েল ৱেবছাইট sevaonlineassam.gov.in। গতিকে ভিডিঅ'টো সিমান বেছি শ্বেয়াৰ কৰক। বৰ্তমান অফিচিয়েল আপডেট আহি পৰিছে ADR ৰিজাল্টক লৈ।